ওয়েলকাম টু A to Z Match আসাম। আজি আমাৰ নাম্বাৰ ছিষ্টেমৰ আমাৰ আজি 8 নম্বৰ ক্লাছ আৰু আমাৰ আজি টপিক হৈছে কি ৰমান নিউমেৰিয়েলছ, যাক আমাৰ অসমীয়াত ৰমান সংখ্যা বুলি কোৱা হয়। আৰু যদি মেথছত যদি একেবাৰে উইক তেনেহ'লে তোমালোকে কি কৰিবা, বেচিক ক্লাছ লেভেল 0 বুলি আমাৰ এটা প্লেলিষ্ট আছে, প্ৰথমতে সেইটো ফ'ল' কৰিবা। তাৰপিছত আমাৰ নাম্বাৰ ছিষ্টেমত 1 by 1 চাই যাবা। আৰু আজি আমাৰ টপিক হৈছে কি ৰমান নাম্বাৰ ছিষ্টেম। অ'কে, ৰমান নাম্বাৰ ছিষ্টেম আমি যদি চাব যদি লাগে, প্ৰথমতে আমি এইকেইটা মনত ৰাখিলে হ'ল 5 1 5 10 আৰু বাকী এইকেইটাৰ পৰাই বাকীকেইটা আমাৰ কি হ'ব, আমি বনাই ল'ম। যেনেকৈ 1 বুলি কোৱাৰ লগে লগে আমাৰ এইটো কি কেপিটেল লেটাৰ I, সেইটো। তাৰপিছত আমাৰ যদি 5 বুলি কোৱাৰ লগে লগে V, তাৰপিছত আমাৰ 10 বুলি কোৱাৰ লগে লগে X, এণ্ড 50 আমাৰ হৈ যাব কিমান L, 100 হৈ যাব কিমান 100টো চেঞ্চুৰী হিচাপত মনত থকা, চেঞ্চুৰী যেনেকুৱাকৈ চেঞ্চুৰী 100 হ'লে যেনেকুৱাকৈ চেঞ্চুৰী হয় C, তাৰপিছত $500, তাৰপিছত 1000 মিলিয়ন, তেনেকুৱাকৈ মনত ৰাখিবা এইকেইটা। এতিয়া আমি এইকেইটা চাই ল'লোঁ। এতিয়া 1টো আমাৰ 1এ থাকিল, 1টো আমাৰ I, 2টো আমাৰ কি হৈ যায় ডাবল I, তাৰপিছত আমাৰ 3টো আমাৰ হৈ যায় 3টা দিলোঁ। তাৰপিছত যেতিয়া আমি 4 যেতিয়া কৰোঁ, আমি তেতিয়া 4টা কিয় নিদিওঁ? আমি ইয়াতে লিখিছে IV লিখিছে, কিন্তু IV লিখিল কিয়? কাৰণ আমাৰ ৰমান সংখ্যাত কি হয়, একে চিম্বল একেটা টাইমত বেক টু বেক কেইবাৰ আহিব পাৰে, মেক্সিমাম আমাৰ 3বাৰ আহিব পাৰে। যেনেকৈ I চিম্বলটো কেইবাৰ আহিল, 3বাৰ আহিল, 3বাৰৰ পিছত কি আহিব নোৱাৰে, 4বাৰ আহিব নোৱাৰে। সেইকাৰণে কি কৰে, আমাৰ 4টো লিখাৰ ধৰণটো হৈছে কি, 4ৰ পিছত আমাৰ কি আহে 5 আহে। 5ৰ পিছত কি কৰে, 5ৰ পৰা যদি আমি যদি 1 যদি বিয়োগ যদি কৰি যদি দিওঁ, সেইকাৰণে আমাৰ যদি লেফ্টৰ ফালে যদি আমাৰ এতিয়া 5টো হৈছে আমাৰ ডাঙৰ বিগ নাম্বাৰ এটা, 5টো হৈছে আমাৰ এটা ডাঙৰ সংখ্যা, আৰু 5ৰ কাষৰ পৰা যদি আমি 1 যদি বিয়োগ যদি কৰি দিওঁ, মানে আমি যেতিয়া আমি বাওঁফালে লিখিম সেইটো আমাৰ হ'ব বিয়োগ। আৰু যদি আমি ইয়াতে এবাৰ চাই লওঁ, এইটো আমাৰ 5, যদি আমি বাওঁফালে যদি লিখোঁ 1 যদি লিখোঁ, সেই 1টো কি হ'ব আমাৰ বিয়োগ হ'ব। আৰু যদি এইটো ফালে যদি লিখোঁ, আমাৰ 1 যদি লিখোঁ, তেতিয়া কি হয় 1টো প্লাছ হ'ব। সেইকাৰণে আমাৰ কি হয় 4টো তেনেকুৱাকৈ লিখা হয়। আমি 4টো কেনেকুৱাকৈ লিখিম, প্ৰথমতে আমি তাক 5 বনাই ল'লোঁ, 5ৰ পৰা কি কৰিম, লেফ্ট ছাইডে বহাৰ লগে লগে 1 মাইনাছ হয়, সেইটো আমাৰ আল্টিমেটলি হৈ যাব কিমান 4। তাৰপিছত আমাৰ 5টো কিমান থাকে, V থাকে। তাৰপিছত 6টো কেনেকুৱা হয়, এইটো Vটো অলৰেডি আমাক কি বুজায় 5 বুজায়। অলৰেডি যেনেকুৱাকৈ ক'লোঁ, আমাৰ যদি ৰাইট ছাইডে যদি বহে আইটো যদি বহে, আইটো 1 বুজায়, 1টো কি হৈ যাব প্লাছ হৈ যাব। এতিয়া আমাৰ কি হৈ যাব 6 হৈ যাব। একে যদি আমি যদি 7টো যদি চাওঁ, Vটোৱে আমাৰ কি বুজালা 5, তাৰপিছত এটা আই কি বুজাব 6 হ'ল, এইবাৰ কি হ'ব আমাৰ 7 হ'ল। এইটো কি বুজালা 2 বুজায়, এই দুটা প্লাছ কৰি দিলে আমাৰ কি হ'ব 7। তাৰপিছত আমি যদি 8 যদি চাওঁ, Vটোৱে আমাৰ বুজালা 5, তাৰপিছত আমি 3টা আই একেলগে দিব পাৰোঁ, 3টাতকৈ বেছি দিব নোৱাৰোঁ। 3টাই আমাৰ কি বুজায় 3 বুজায়, আল্টিমেটলি আমাৰ হৈ গ'ল এইটো আমাৰ 8। এবার যদি আমি 9ও যদি চাওঁ, কিন্তু 9ৰ আমি চাব হ'লে কি Vটোৱে বুজায় আমাৰ 5, অ'কে। তাৰপিছত যদি আমি যদি ক'লোঁ যে 4টা আহে বহাই দিওঁ, অলৰেডি আমাৰ ৰুলটো কি হ'ব ব্ৰেক কৰিব। কাৰণ একে চিম্বল এটা টাইমত আমি কেইবাৰ মেক্সিমাম কিমানবাৰ টাইম দিব পাৰোঁ, মেক্সিমাম 3বাৰ দিব পাৰোঁ। ইয়াতে আমি আইটো কিমানবাৰ দিলোঁ 4বাৰ দিলোঁ, আৰু সেইকাৰণে আমাৰ সেইটো ৰং। তেতিয়া 9এ কাৰ সহায় লয়, 9এ আমাৰ সহায় লয় Xৰ। Xৰ কি বুজায় আমাক 10 বুজায়। যদি Xৰ আমি লেফ্ট ছাইডে যদি আমি যদি এটা যদি 1 যদি বহাই দিওঁ, লেফ্ট ছাইডে বহাই দিলে আমাৰ কি হয়, সেইটো আমাৰ কি বুজায় বিয়োগ বুজায়। এই আমি 10ৰ পৰা যদি আমি লেফ্ট ছাইডে 1 বহাই দিয়াৰ লগে কি বুজাব 1 বিয়োগ হ'ব, আমাৰ তেতিয়া কি হৈ যাব, এইটো আমাৰ 9 হৈ যাব। তাৰপিছত আমি চাওঁ 10টো কিমান, অলৰেডি আমি জানো X, তাৰপিছত 11 কি হৈ যাব আমাৰ X আই, এইটো 10 হ'ল, এইফালে 1 বহাৰ লগে লগে 1টো প্লাছ হয়। তাৰপিছত 12 এগেইন X ডাবল আই, Xটোৱে 10 বুজালা, আৰু ডাবলটো কিমান বুজায় 2 বুজায়, আমাৰ এইটো কিমান হৈ যাব 12। ঠিক তেনেদৰে 13টো X ট্ৰিপল আই আমাৰ কিমান হৈ যাব, এইটোৱে 10 বুজালা, এইটো কিমান বুজায় 3 বুজায়, এইটো কিমান হৈ যাব 13 হৈ যাব। তাৰপিছত যদি 14 যদি চাওঁ আমি, এতিয়া 14ত প্ৰথমতে 14 যদি থাকে, প্ৰথমতে আমাৰ কি 10টো বনাই ল'বা, 10 বনাই ল'লোঁ। তাৰ 4ত আমাৰ কি থাকে IV, কাৰণ Vটোৱে কি বুজায় 5 বুজায়, 5ৰ পৰা আমি 1 বিয়োগ কৰিব লাগিল, সেইকাৰণে এইফালে পাতি দিলোঁ XIV, এইটো হৈ যাব আমাৰ কিমান 14। তাৰপিছত আমাৰ 15টো আমাৰ কিমান হ'ব
এক্সটো বুজালে 10 তাৰ ভিটো বুজাই আমাৰ 5 এই দুটা প্লাছ কৰিলে কিমান হয় 15 আল্টিমেটলি তাৰপিছত আমি 16টো চাই লওঁ স্পীডত যাম 16 এক্সটো বুজাই আমাৰ কিমান 10 আমাক এবাৰ 6 লাগে 6 ভিটো বুজালে কিমান 5 আৰু এইটো বুজাব কিমান আইটো বুজাব 1 আল্টিমেটলি কিমান হয় 15 16 তাৰপিছত 17 যদি চাওঁ এক্সে বুজালে আমাৰ 10 ভিটো বুজালে 5 15 হ'ল আৰু দুটা কি বুজাব 2 বুজাব 17 তাৰপিছত 18 যদি আমি চাওঁ এক্সটো বুজালে 10 প্ৰথমতে আমি 10 বনাই ল'ম তাৰপিছত আমি কি 5টো আহিল কিমান হ'ল 15 হ'ল তাৰপিছত তিনিটা আহি দিলোঁ তিনিটাই আমাৰ কি বুজাব 3 বুজাব তাৰপিছত 19টোত চাবা আমাৰ এক্সটো বুজালে 10 এতিয়া আমাক 9 লাগে 9 বুলি কোৱাৰ লগে লগে আমি কি জানো 10ৰ পৰা 1 বিয়োগ কৰি দিম এইটো বুজালে 10 কিন্তু এফালে 1 দিছোঁ মানে কি এইটোৰ পৰা 1 বিয়োগ হ'ল আল্টিমেটলি এক্স এইটো হৈ যাব আমাৰ কিমান 19 তাৰপিছত আমাৰ 20 আহিল 20টো আমি কিমান এক্সটো বুজালে 10 আৰু এটা এক্স আমাৰ বুজাব কিমান 10 আল্টিমেটলি আমাৰ এইটো হৈ গ'ল 21 এক্স এইটোও 10 বুজালা এইটোও 10 বুজালা এক্সৰ আমি এইটো ফালে যদি এটা যদি আই যদি দি যাওঁ এইটো কি বুজাব প্লাছ বুজাব 1 প্লাছ বুজাব সেইটো হৈ যাব আমাৰ 21 10 1 কিমান হ'ব 21 এনেকুৱাকৈ বাকীখিনি এড কৰি থাকিলে হ'ল 4টো এড কৰিলে হ'ল 5টো এড কৰিলে হ'ল সেনেকুৱাকৈ এড কৰি থাকিলে হ'ল এতিয়া আমি কি হ'ল আমাৰ 20 আমি গম পালোঁ যে এক্স হৈ গ'ল 20 30 আমাৰ কি হৈ গ'ল এক্স ট্ৰিপল এক্স হৈ যাব আমাৰ ট্ৰিপল এক্স আমাৰ কি হৈ যাব 30 40 যদি লিখোঁ 4টা এক্স যদি লিখি যদি দিওঁ আমাৰ ৰুলটো কি হৈ যাব এগেইন ব্ৰেক হৈ যাব 4টা দিয়াৰ লগে লগে আমাৰ কি হৈ যাব 3টাত পৰ বেছি একে চেম্বুল এটা টাইমত 3টাত পৰ বেছি আহিব নোৱাৰে সেইকাৰণে আমাৰ ৰুলটো ব্ৰেক হয় সেইকাৰণে আমি 40 লিখিম কেনেকুৱাকৈ আমি জানো 50টো জানো এলটো কি বুজায় আমাৰ 50 যদি আমি যদি লেফ্ট চাইডে যদি আমি 10 এটা যদি বহাই যদি দিওঁ সেইটো কি বুজাব বিয়োগ বুজাব লেফ্ট চাইডৰ পৰা যদি 10 বিয়োগ কৰি দিওঁ আমাৰ এইটো কিমান হৈ যাব 40 তাৰপিছত যদি আমি ৰাইট চাইডত যদি আমি যদি ঘূৰি বহাই যদি দিওঁ সেইটো কি বুজাব 10 বুজাব 50 আমি অলৰেডি জানো এল ইজ ইকুৱেল টু 50 তাৰপিছত যদি 60 যদি লিখিব যদি লগা হয় আমি আগে 50টো লিখিম 50টো আমাক কি বুজাব এলটো বুজাব 50 এইফালে যদি এক্স যদি থাকে সেইটো আমাৰ কি বুজাব প্লাছ বুজাব কিমান এইটো 10 প্লাছ হ'লে কিমান হ'ব এইটো 60 তো 70টো কেনেকুৱা হয় 70টো আমাৰ কি হ'ব 50 প্লাছ কি হ'ব আমাৰ এলটো এলে আমাক কি বুজাব 50 তাৰপিছত দুটা এক্স দি দিম এইটো 10 বুজাব এইটো 10 বুজাব গোটেইকেইটা প্লাছ কৰি দিলে কিমান হ'ল 70 তো 80টো যদি চাওঁ আমি এলটো বুজালে আমাৰ 50 আৰু ট্ৰিপল এক্স যদি আমি যদি পাতি যদি দিওঁ ট্ৰিপল এক্সে আমাৰ অলৰেডি কি বুজায় অলপ আগতে চালোঁ 30 বুজায় এইটো 10 এইটো এক্সে 10 এইটো এক্সে 10 এইটো এক্সে 10 আল্টিমেটলি 80 কিন্তু 9 যদি আমি যদি 9ত ঘূৰিও আমাৰ কি হয় সেই ৰুলটো ব্ৰেক হয় 9ত যদি আমি কি কৰোঁ এলটো বুজালে আমাৰ 50 আৰু যদি আমি 4টা যদি এক্স যদি দিওঁ এটা টাইমত কেইটা চেম্বুল আহিল একে চেম্বুল কেইটা আহিল 4টা আহিল আৰু এইটো আমাৰ কি কৰে ৰুলটো ব্ৰেক কৰে সেইকাৰণে আমি কিহৰ সহায় ল'ম যেতিয়া আমি 90 বনাম তেতিয়া আমি কিহৰ সহায় ল'ম 100ৰ সহায় ল'ম চেঞ্চুৰী আমি কি কৰিলোঁ এইটো 100 বনাই ল'লোঁ 100ৰ পৰা যদি লেফ্ট চাইডে যদি আমি যদি 10 যদি দিওঁ এইটো কি বুজাব 10 বিয়োগ বুজাব 10টো যদি আমি বিয়োগ কৰি দিওঁ আল্টিমেটলি আমাৰ এইটো কিমান হ'ব 90 তাৰপিছত এক্স চিটো বুজায় আমাৰ কি বুজায় 100 বুজায় তাৰপিছত যদি 110 যদি কৰিব যদি লাগে চিটো বুজায় 100 আৰু এইফালে যদি আমি আহোঁ প্লাছ কি হ'ব আমাৰ ইয়াত এইফালে যদি এক্স এটা যদি বহাই যদি দিওঁ যদি ৰাইট চাইডে যদি থাকে সেইটো কি বুজায় আমাৰ প্লাছ বুজায় 10 প্লাছ কৰি দিলে 110 অ'কে আমি এতিয়া নেক্সট ইয়াত চাই লওঁ 24 প্ৰথমতে আমাৰ 20 বনাই লোৱা এক্স কিমান হ'ল 10 প্লাছ 10 কিমান হ'ল 20 হ'ল 4টো কিমান আছিল 5ৰ পৰা 1 বিয়োগ কৰি দিলে কিমান হ'ল 4 হ'ল এইটো আমাৰ 4 এইটো হৈ গ'ল আমাৰ কিমান এক্স আই ভি তাৰপিছত 29 আমি কি কৰিম আগে 20টো বনাই লওঁ এক্স এইটো 10 20 হ'ল আমাৰ এবাৰ 9টো কেনে বনাওঁ 9টো কিমান আই এক্স এইটো হৈ যাব আমাৰ 9টো আই এক্স তাৰপিছত 46 বনোৱাৰ আগতে আমি 40 বনাই লওঁ 40 কেনেকৈ বনাই লওঁ আমি এলটো কি বুজায় আমাৰ 50 বুজায় 50ৰ পৰা আমি কিমান বিয়োগ কৰিম 10 বিয়োগ কৰিম 10 বিয়োগ কৰিব লাগিলে আমি কি কৰোঁ 10 বিয়োগ কৰিব লাগিলে কি 10 এফালে দিব লাগিব আৰু এক্সে 10 বুজায় এইখিনি আমাৰ কি হৈ গ'ল এইখিনি আমাৰ হৈ গ'ল 40 এতিয়া আমাক কি লাগিল 6 লাগিল ভি আইটো কি বুজায় ভি আই আমাৰ কি বুজায় 6 বুজায় মানে আমাৰ এনচাৰ হৈ যাব এক্স এল ভি আই অ'কে 46টো আমি এবাৰ চাই লওঁ 46 কিমান আছে 46 এক্স এল ভি আই অ'কে এক্স এল ভি আই এইটো আমাৰ এনচাৰ এটা আমাৰ আছিল 81 প্ৰথমতে আমি 80টো বনাই লওঁ এলটো বুজালে আমাৰ 50
50 তাৰপিছত আমি কেইটা x দিম 3টা দিব পাৰোঁ এইটো কিমান হৈ গ'ল আমাৰ 3টা x দিলে আমাৰ কি 30 আমাক 1 লাগে 1 এটা দিলে হ'ল আমাৰ কি হৈ গ'ল এইটো 81 তাৰপিছত এবাৰ আহিলে আমাৰ 96 টো আমি কেনেকুৱা কৰিম প্ৰথমতে আমি 90 টো বনাই লওঁ চিটোৱে কি বুজায় 100 বুজায় যদি এইটো ফালে যদি দিওঁ সেইটো বিয়োগ কৰে আমি কিমান 90 বনাব লাগিলে কিমান 10 বিয়োগ দিব লাগিব x টো আমাৰ কি বুজায় 10 বুজায় আমাৰ এইখিনি হ'ল কিমান 90 এবাৰ 6 লাগে 6 টো কি vi টো কি বুজায় 6 বুজায় ওকে xcvi টো হৈ যাব আমাৰ 96 ওকে xcvi 96 xcvi ওকে এইটো আমাৰ xcvi তাৰপিছত আহিল আমাৰ 261 ওকে প্ৰথমতে আমি ইয়াতক কি কৰোঁ 200 টো বনাই লওঁ c এইটো 100 c টো 100 আৰু এইটো 100 আমাৰ কি হ'ল এইটো 200 হ'ল 200 হোৱাৰ পিছত আমি কি কৰিম এবাৰ আমি 60 বনাম 60 টো কেনেকৈ বনাম l টো বুজায় আমাৰ 50 ওকে আৰু 100 হ'ল এবাৰ আমি x দিলোঁ কিমান হ'ল 260 হ'ল 200 আৰু 100 260 আৰু কিমান লাগে 1 লাগে 1 বহাই দিলোঁ CCLXI ওকে তোমালোকে এবাৰ গুগল কৰি চাই ল'বা তাৰপিছত আমাৰ আহিল এবাৰ ওকে এইটো 576 500 কিমান ডিত আমাৰ কিমান হৈ যায় 500 এবাৰ আমাক 70 লাগে 70 টো কিমান l টো কি বুজায় আমাৰ 50 এইটো আমাৰ ডিটোৱে 500 বুজাই আছে এতিয়া 550 হ'ল আৰু আমাক 20 লাগে 70 হ'বৰ কাৰণে দুটা x দিলোঁ কিমান হ'ল 20 হ'ল আমাক এতিয়া 6 লাগে 6 টো কি হ'ব আমাৰ pi ওকে এইটোৱে এক্সামত ইমান টান নাহে লাষ্ট আমি PIQ কেইটামান চাই লওঁ লাষ্ট ইয়াৰ নহয় এইটো আছিল 96 এইটো আমাৰ কমন চেন্সেৰেও কৰিব পাৰি কেনেকুৱা চাবা m টোই বুজায় কিমান 1000 বুজায় 1000 মিলিয়ন বুলি যে কৈছিলোঁ d টোই কিমান বুজায় 500 বুজায় বহুত ডাঙৰ হৈ যায় এইকেইটাতো হ'ব নোৱাৰে c টোই কি বুজায় 100 বুজায় ইয়াতে আমাৰ 59 কথা হেন কৈছে কমন চেন্সেৰে আমাৰ এইটোৱে হ'ব লাগে কিন্তু তথাপিও আমি এবাৰ চাই লওঁ যে আমাৰ কিমান আছে 59 আছে ওকে আমি প্ৰথমতে 50 টো বনাই লওঁ l টো কি বুজাব আমাৰ 50 বুজাব তাৰপিছত আমাক 9 লাগে 9 টো কিমান হ'ব এইটো আমাৰ 10 বুজায় আৰু 1 বিয়োগ কৰি দিলোঁ আমাৰ এইটো কিমান হ'ব 9 ওকে ix ওকে lix এইটো হৈ যাব আমাৰ c টো হৈ যাব আমাৰ এনসাৰ তাৰপিছত xci ওকে ইয়াতে ডাঙৰ আছে এইটো আটাইতকৈ ডাঙৰ ওকে ইয়াতে 100 এইফালে যিহেতু x আছে তাৰমানে 10 x টো বুজায় আমাৰ 10 সেইকাৰণে আমাৰ 10 কি হ'ব বিয়োগ হ'ব তাৰমানে এইটো 90 হ'ল এইফালে কিমান আছে আমাৰ i আছে i টো বুজায় 1 টো তাৰমানে প্লাছ হ'ব ওকে আমাৰ এইটো হৈ যাব 91 ওকে আমাৰ c এনসাৰ লাষ্ট এইটো HS পেপাৰখনত হোৱা লাষ্ট ইয়াৰ এডিয়াৰে এতিয়া আহিল আমাৰ এইটো xiv এইটো আমাৰ কিমান বুজায় x টো কিমান বুজায় 10 বুজায় iv কিমান বুজায় 5 ৰ পৰা 1 বিয়োগ 5 ৰ পৰা 1 বিয়োগ হ'লে কিমান হ'ব 4 এইটো বুজায় আমাৰ 14 ওকে আৰু iv টো প্লাছ কিমান আছে iv কিমান বুজায় 5 5 এইটো বুজায় আমাৰ 5 ৰ পৰা 1 বিয়োগ হৈ আছে আমাৰ ইয়াত 5 ৰ পৰা 1 বিয়োগ হ'লে কিমান 4 কিমান হ'ল আমাৰ আলটিমেটলি 14 প্লাছ 4 কিমান হ'ল আমাৰ 18 টোক যদি আমি কনভাৰ্ট কৰোঁ আমি প্ৰথমতে আমি কি কৰোঁ 10 টো পাতি লওঁ 10 পাতি ল'লোঁ ওকে আমি 8 লাগে 8 টো কিমান v ট্ৰিপল i এইটো হৈ যাব আমাৰ ওকে এইটো b টো হৈ যাব আমাৰ এনসাৰ এই 8 টো এইটো হ'ল 10 আৰু এইটো হ'ল আমাৰ 18 তাৰপিছত এইটো 91 টো আমি 91 কৰিব লাগিলে আমি প্ৰথমতে কি কৰিম 90 বনাম 90 বনাব লাগিলে কিমান 100 c টোৱে বুজায় আমাৰ 100 100 ৰ পৰা আমি কিমান বিয়োগ কৰিম 10 বিয়োগ কৰিম 10 বিয়োগ কৰিব লাগিলে x আমাৰ এইটো হ'ল কিমান এইটো হ'ল এতিয়া বৰ্তমান এইটো কিমান হ'ল 90 আমাক 1 লাগে ওকে এইটো আমাৰ xci ওকে আমাৰ এইটো c টো এনসাৰ হৈ যাব xci নেক্সট আমাৰ 47 কৰিব লাগিলে আমি কি কৰিব প্ৰথমতে আমি কিমান বিচাৰিম 40 কেনেকুৱাকৈ বিচাৰিম আমাৰ প্ৰথমতে এইটো হ'ল আমাৰ 50 ৰ পৰা আমি 10 বিয়োগ কৰিম 10 বিয়োগ কৰিব লাগিলে আমি কিমান x দিব লাগিব x টো আমাৰ 10 বুজায় 10 বুজাৰ লগে এইটো এইখিনি আমাৰ কি হ'ল xl টো আমাৰ কি বুজাব আমাৰ 40 বুজালা তাৰপিছত আমাক কিমান লাগে 7 লাগে ওকে v ডাবল i v টো বুজালা 5 আৰু এইটো বুজালা কিমান ডাবল i কি বুজাব 2 কিমান এইটো 40 প্লাছ 7 কিমান হয় 47 ক'ত আছে আমাৰ এতিয়া xl v ডাবল i মেচি হৈ গৈছে বেছি xl v ডাবল i ওকে এইটো আমাৰ b টো এনসাৰ এনেকুৱা কয় আৰু এইটো চবতছে বস্তু এইটো মনত ৰাখিবা আটাইতকৈ ডাঙৰ যিটো আছে ডাঙৰ সংখ্যাটোৰ যদি লেফ্টৰ ফালে যদি থাকে তেনেকৈ 5 ৰ এইফালে কিমান আছিল 1 আছিল কাৰণে সেইটো বিয়োগ এইটো হৈ গ'ল আমাৰ কিমান 4 যদি এইটো ফালে যদি আহে 1 টো তেতিয়া এইটো হৈ যাব কিমান কৰি 6 হৈ যাব এইখিনি মনত ৰাখিবা ইমান টান নাই অলপ প্ৰেক্টিছ কৰিবা নতুন নাম্বাৰ লৈ ইয়াৰে
যদি আমি এটা যদি আৰু যদি প্ৰেক্টিছ যদি কৰোঁ যেনে ধৰক হ'লে আমি ল'লোঁ এইবাৰ 600 ল'লোঁ যেনেকুৱা এটা নাম্বাৰ ল'লোঁ আমি 679 ল'লোঁ 600ৰ কাৰণে কি প্ৰথমতে আমি কি কৰিম 500 বনাম অ'কে ডিটো আমাৰ কি হৈ গ'ল 500 তাৰ চিটোৱে কি বুজাব এইটোৱে বুজালে 500 এইটোৱে বুজালে কিমান আমাৰ 100 আমাৰ কিমান হৈ গ'ল 600 হৈ আছে আমাক কি লাগে এবাৰ 70 লাগে আমি এলৰ সহায় ল'লোঁ এলটোৱে বুজাব কিমান 50 বুজাব কিমান হ'ব 650 হ'ল তাৰপিছত আমাক কি লাগে 70 হ'ব লাগে 70 হ'ব লাগিলে কিমান 2x কিমান দিলোঁ 20 দিলোঁ কিমান 500 600 650 তাৰপিছত আৰু 20 আহিল 70 এইবাৰ 9 লাগে ix এইটো এনেকুৱাকৈ উইথ টাইম লাগি থাকিবা হৈ যাব জাষ্ট এটাই বস্তু যে ট্ৰাষ্ট দ্য প্ৰচেছ অ'কে দ্যাটছ ইট থেংক ইউ